হয়, প্ৰকল্পটো বহুদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। আজি আমাৰ ইৰি ধানৰ খেতি কঠীয়া ৰোৱাৰ হ'ল আৰু আমি মাকৈ খেতি কৰিছিলোঁ। মাকৈ খেতি কৰিছোঁ, কিন্তু এতিয়া আমাৰ পানী দিয়াৰ সময় হ'ল আৰু ইৰি ধানৰ মানে কঠীয়া ৰোৱাৰ সময় হ'ল, কিন্তু আজিলৈকে কোনো পানী দিয়াৰ ব্যৱস্থা ঠিক কৰা নাই আৰু বিকল হৈ পৰি আছে। আৰু বহুদিন ধৰি বিকল পৰি আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষক আমি বহুতবাৰ জনাইছিলোঁ, কিন্তু ইহঁতৰ কোনো ৰেছপন্স দিয়া নাই। এতিয়া কি ক'ব বিচাৰিছে আপোনালোকে? এতিয়া ক'ম যাতে অতি সোনকালে আমাক কিবা পানীৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ আমি বহুত মানে কি কৰি আছোঁ, আশা কৰি আছোঁ যাতে পানীৰ ব্যৱস্থা কৰি দিয়ে, নহ'লেতো আমি অসুবিধা হ'ব আমাৰ খেতি কৰা। কিমান মানে খেতি পথাৰ আছে বা কিমান কেইবিঘা মাটি সাঙুৰি লৈ এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল? ইয়াৰ ওচৰে পাজৰে মানে আপোনাৰ 1000 বিঘামান খেতি কৰা আছে, মানে খেতি কৰিছে, কিন্তু আমি এতিয়া ইৰি ধান ৰুম আৰু আমাৰ মাকৈ খেতি কৰিম, সেইকাৰণে যাতে পানী দিয়াৰ ব্যৱস্থা কৰি দিয়ে। প্ৰকল্পটো বহুদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে আৰু আমাৰ এই ৰাইজে এতিয়া মানে ইৰি ধান কৰিব বা তাৰ লগতে আৰু মাকৈ খেতি কৰিব। মাকৈ খেতি যিয়ে কৰিছে কোনোবাই, তো এতিয়া ইৰি ধানৰ কঠীয়া ৰোপণ কৰিব লাগে। আমাৰ এই যে বৰ্তমান যিটো উজান পেটলাৰ যিটো জলসিঞ্চন বিভাগৰ যিটো গংগাধৰ নৈত যিখন বৰ্ড আছে আৰু কি, মেচিন যিবিলাক আছে, এই মেচিনবিলাকতো বুৰ গ'ল। তো আজিলৈকেও মানে ডিপাৰ্টমেণ্টৰ মানুহে কোনো তৎপৰতা লোৱা নাই। তো যিয়ে নহওক, আমি এইটোৱে কৈছোঁ যে আমাৰ তামাৰহাট গংগাধৰ নৈৰ যিখন মানে বৰ্ডখন আছে যে, এইখন অতি সোনকালে আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিটো মানে কৰ্তৃপক্ষ আছে, এখেতে যাতে অতি সোনকালে ইয়াৰ ব্যৱস্থা লয়। এই ব্যৱস্থাখিনি ল'লে আমি উপকৃত হ'ম আৰু বহুত মানে আমি আশা কৰি আছোঁ যাতে আমি উপকৃত হ'ব পাৰোঁ আৰু কি। দেখা গৈছে চৰকাৰে কৃষকৰ বাবে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি ৰূপায়ণ কৰিছে। তেনে ক্ষেত্ৰত কিন্তু এই অঞ্চলৰ কৃষকসকলে কিন্তু এটোপাল পানীৰ বাবে খেতি কৰিব পৰা নাই, কি ক'ব? তো এইটো আমি কি ক'ম, আজিলৈকেতো আমি কোনো ধৰণৰ উপকৃত হোৱা নাই আৰু কি। তো যিয়ে নহওক, এইটো কৰিলে ভাল হ'ব।